হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। মই আকৌ আহিলোঁ বেলেগ এটা ৰেচিপি লৈ। মই আজি কোমোৰা আৰু মুগ দালিৰ নিৰামিষ ৰেচিপি এটা আপোনাৰ লগত শ্বেয়াৰ কৰিম। খুবেই চিম্পলভাৱে মই এই কোমোৰা মুগ দালিৰ ৰেচিপিটো বনাইছোঁ, কিন্তু খাবলৈ খুবেই টেষ্টি হয়। তেনেহ'লে দেৰি নকৰি চাওঁ আহক। ইয়াত মই এটা কোমল কোমোৰা লৈছোঁ। ইয়াৰে এটা ভাগ মই কাটি লৈছোঁ আৰু সৰু সৰু টুকুৰা কৰি লৈছোঁ এনেদৰে। এতিয়া এক বাটি মই মুগ দালি লৈছোঁ আৰু এটা কেৰাহীত মই মুগ দালিখিনি ভাজি ল'ম। মুগ দালি বনোৱাৰ সময়ত অলপ ভাজি ল'লে মুগ দালিৰ টেষ্টটো ভাল হয়। 2-3 মিনিট মই মুগ দালিখিনি ভাজি ল'ম। মুগ দালিৰ কালাৰটো চেঞ্জ নোহোৱালৈকে মই ভাজি থাকিম। মুগ দালিখিনি ভাজাৰ সময়ত লাৰি থাকিব লাগিব, নহ'লে এফালে জ্বলি থাকিব পাৰে। মুগ দালিখিনি ভজা হৈ গৈছে। এতিয়া মই ধুই এটা ছাইডত ৰাখি দিম। এটা কেৰাহীত মই তেল গৰম দিছোঁ। ইয়াত মই 2টা তেজপাত আৰু 1 চামুচ পাঁচফোৰণ দিলোঁ। ইয়াত আপুনি 2টা শুকান জলকীয়াও দিব পাৰে। ইয়াৰ পিছত মই কাটি ৰখা কোমোৰাখিনি দি দিলোঁ আৰু ধুই ৰখা দালিখিনিও মুগ দালিখিনিও দি দিম। ইয়াত মই কিন্তু কোনো মছলা ইউজ নকৰিম। ইয়াত মই হালধি দিলোঁ আধা চামুচ আৰু নিমখ দিলোঁ সোৱাদ অনুসৰি। এতিয়া 3-4 মিনিট মই ল' ফ্লেমত এইবিলাক ভাজি থাকিম। 4টা কেঁচা জলকীয়া মই কাটি দিলোঁ আৰু ভাজি থাকিম 3-4 মিনিট ল' ফ্লেমত। দালিখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত মই গৰম পানী দিলোঁ। মুগ দালিত গৰম পানী দিলে মুগ দালিখিনি সোনকালে সিজি যায়। পানীখিনি কিন্তু একেবাৰে বেছি নিদিব। মুগ দালি আৰু চাল কোমোৰাৰ ওপৰে ওপৰে যাতে পানীখিনি থাকে সেই মাপত পানীখিনি দিব। এতিয়া 10 মিনিটৰ বাবে মই ঢাকি মিডিয়াম হিটত হ'বলৈ দিম। 10 মিনিট পিছত এটা বিলাহী মই টুকুৰা টুকুৰা কৰি কাটি দিলোঁ। তাৰপিছত আৰু 10 মিনিটমান মই হ'বলৈ দিম মিডিয়াম হিটত। এই দালিখিনি হ'বলৈ 15-20 মিনিট সময় লাগে। এতিয়া দালিখিনি অলপ সিজি আহিছে, কিন্তু একদম ভালদৰে সিজা নাই। ইয়াত মই আৰু অলপ গৰম পানী দিব লাগিব। পানীখিনি শুকাই আহিছে যিহেতু, সেয়ে মই আৰু অলপ গৰম পানী ইয়াত দি দিম। বেছি নহয়, অলপ পানী দিলে হৈ যাব। আৰু এতিয়া ল' ফ্লেমত মই আৰু 5-7 মিনিট হ'বলৈ দিম। যিসকলে মোৰ চেনেলটো নতুন কৰি চাই আছে তেওঁলোকক অনুৰোধ জনালোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এতিয়া মই ইয়াত 1/2 চামুচ চেনি দি দিলোঁ। এই দালিত কিন্তু চেনি দিলেহে ইয়াৰ টেষ্টটো বাঢ়ি যায়। সেয়ে আপোনালোকে যদি কেতিয়াবা এনেদৰে দালি বনাই থাকে তেনেহ'লে অলপ চেনি দি দিব। এতিয়া এটা চামুচেৰে মই দালিখিনি অলপ হেঁচি হেঁচি দিম যাতে দালিখিনি গলি যায়। কাৰণ দালিখিনি সিজি গৈছে কিন্তু একদম গলি যোৱা নাই। সেই চামুচেৰে মই ভালদৰে লাৰি দিম যাতে দালিখিনি একদম গলি যায়। এতিয়া দালিখিনি হৈয়ে আহিছে।
এই সময়ত আপুনি ধনিয়া পাতো দিব পাৰে। এনেদৰে দালি বনাই খাব খুবেই ভাল লাগে। বিশেষ কৰি গৰমৰ দিনত এনেদৰে নিৰামিষ দালি দি ভাত খালে ভাল লাগে। দালিখিনি সাৰ্ভ কৰাৰ কাৰণে একদম ৰেডি। এনেদৰে দালি বনাই ৰুটি, পৰঠা বা পুৰি বা ভাতৰ লগত খালে খুবেই ভাল লাগে। আপুনি ট্ৰাই কৰি চাব। যদি এনেদৰে বনোৱা নাই, বনাই চাব। আশা কৰিছোঁ ৰেচিপিটো ভালেই লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে। আজিৰ কাৰণে বিদায় লৈছোঁ।